কৃষ্ণ জয় গুৰু শংকৰ আজি আকৌ ভক্তি বিৰচন পাঠ আৰম্ভ কৰিবলৈ লৈছো ভক্তি ৰত্নাৱলী গ্ৰন্থ আৰম্ভ অধ্যায়ভাগ দিয়া হৈছে যে অডিঅ' দিছিলো দুখণ্ডত শেষ কৰিছিলো আপোনালোকে চোৱা নাই যদি চাব এফালৰ পৰা দিম বুলি কোৱা হৈছিল এতিয়া মই আৰম্ভ কৰিবলৈ লৈছো ভক্তি বিৰচন কৃষ্ণ ও হৰি ও ৰাম কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম 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 কৃষ্ণ যিহেতু ভাগৱতৰ সাৰ অংশ হয় ভক্তি ৰত্নাৱলী ভাগ এহে ভাগৱতৰ শ্লোক ভাগেৰে পাঠ আৰম্ভ কৰিবলৈ লৈছো কৃষ্ণ ওম নমো ভগৱতে বাসুদেৱায় জন্মাদ্যস্য হ্যতু হাম্বদিৰতে সতক বিজ্ঞসসৰা তেনে বহুমহিদৰিকয়ে মোহন্তি যৎসুৰা তেজু আৰিনিদাং যথা বিনিময়ত্তু সগুমিষা ধামনা সেন সদা নিৰস্ত কুহকং সত্যং পৰম ধীমহি ধর্মো প্রজ্যেতি কর্তব্য সত্য পরমৌনি মৎসরানাং সাদাং বেদাং বাস্তবমত্তু বস্তু শিবরাং তাপত্রয়োন্মূলনানাম শ্রীমদ্ ভগবতে মহামুনিকৃতে কিংবা পরেশ্বর সদ্যুহিদরুদ্ধত সৎকৃতিভি সুশুভীষ্টক্ষণাৎ নিগম কল্পতরুগলিতং ফলং সুখমুখদমিতদ্রব সংযুতং পিবাত ভাগবতং রসমলয়ং মুহুরহু রসিকা ভুবি ভাবুকা হরি রাম 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 মুহুরহু রসিকা ভুবি ভাবুকা কৃষ্ণ 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 ভক্তি বিৰচন কহিলো গ্ৰন্থৰ যত প্ৰয়োজন মানে এবে ৰত্নাৱলী শুনি সাৱধানে ও ৰাম সামান্য বিশেষ ভক্তি কহিবা প্ৰতি আৰম্ভিলো বিৰচন প্ৰথমে সম্পত্তি যতে কছ ধৰ্ম হৰি ভক্তিৰ কিংকৰ ভকতিৰ মুখ চাই থাকে নিৰন্তৰ সমস্ত ধৰ্মৰ ভকতি হে মুখ্য ফল ভকতি নভৈলে ধৰ্ম সকলে বিফল তাকে হে পৰম ধৰ্ম বুলিয়া নিশ্চয় জাত হন্তে মাধৱত ভকতি মিলয় গুছে খবে কামনা প্ৰসন্ন হুৱে চিত ৰজতম গুচি শুদ্ধ সতে হুৱে স্থিত কৃষ্ণ যিমান বোলে গ্ৰন্থৰ প্ৰয়োজন আছিলে সেইখিনি কৈ গলো কলে মানে গ্ৰন্থ আৰম্ভণিতে কলে যে আৰম্ভণি অধ্যায় হৈ গল সেয়া কথা কৈছে যে কহিলো গ্ৰন্থৰ যত প্ৰয়োজন মানে এবে ৰত্নাৱলী শুনিও সাৱধানে এতিয়া ৰত্নাৱলী শাস্ত্ৰ সাৱধানে বোলে শুনক সামান্য বিশেষ ভক্তি কহিবাক প্ৰতি আৰম্ভিলো বিৰচন প্ৰথমে সম্পত্তি এই ভক্তি কথা বিশেষ সামান্য বিশেষ ভক্তি কহিবাক প্ৰতি বোলে আৰম্ভিলো বিৰচন প্ৰথমে সম্পত্তি বিৰচন ভাগ আৰম্ভ কৰিছো
যিমান বোলে স্বধৰ্ম আছে যতেক স্বধৰ্ম কি বুলি কৈছে হৰি ভক্তি কিংকৰ বুলি কৈছে নিজ নিজ স্বধৰ্ম মানে নিজ নিজ ধৰ্ম বিলাকৰ কথা কৈছে স্বধৰ্ম বিলাক হল হৰি ভক্তি কিংকৰ যতেক স্বধৰ্ম হৰি ভক্তি কিংকৰ ভকতিৰ মুখ চাই থাকে নিৰন্তৰ কি কৰে স্বধৰ্ম বিলাকে হৰি ভকতিৰ কিংকৰ হৈ ভক্তিৰ মুখ চাই নিৰন্তৰে মানে কেৰাহে বাট চাই থাকে আৰু মানে কেতিয়া ভক্তি কৰিব অকল ধৰ্মবিলাক থাকিলে নহব স্বধৰ্ম নিজ নিজ ধৰ্ম থাকিলে নহব ধৰ্মবিলাক পালন কৰা হৈছে নে নাই হেতু হল মেইন উদ্দেশ্য মেইন কথা হল ধৰ্ম পালন কৰা হৈছে নে নাই গতিকে এই স্বধৰ্মবিলাকক কি বুলি ৰৈ থাকে যে মানে কেতিয়া মানে ভক্তৰ মুখ চাই থাকে আৰু মানে মুখলৈ চাই থাকে কেতিয়া বোলে ভক্তি পালন কৰিব ভক্তি ধৰ্ম আচৰণ হ'ব এই হৰি ভক্তি কিংকৰ বুলি কৈছে সকলো স্বধৰ্ম বিলাক হৰি ভকতি কিংকৰ বোলে কিংকৰ মানে কিংকৰে মানে চাকৰক বুজায় মানে দাস ধৰক এটো বুজায় আমি যেনেকৈ ভগৱন্তৰ দাস আমি সকলো হলো প্ৰভু ভগৱন্তৰ আমি দাস হয় গতিকে আমি নিজকে সদায় দাস বুলি ভাবিব লাগিব যেনেকৈ মাধৱ পুৰুষে সকলোতে চাকচোন ঘোষাত নিজকে দাস বুলিয়ে সকলো প্ৰাৰ্থনা ঘোষা কাকুতি ঘোষা সমস্ত নিজকে দাস বুলিয়ে তেওঁ কৈ ভগৱন্তৰ চৰণত তেওঁ কাকুতি কৰি থাকে কিন্তু আমি বিলাকে নিজক দাস বুলি ক'ব পাৰিম নে নিজেও ভুল এটা কৰিলে নিজে আমি ভুল কৰিলো বুলি ক'ব পাৰিম নে আমি বিলাকে কেতিয়াও নোৱাৰো নহয় নে আমি মানে কি কৰিব লাগিব আমি সদায় নিজে ওপৰত থাকিবলৈ চেষ্টা কৰা নিচিনা হয় গতিকে আমি কিন্তু হেতু হলে নহব আমি কি হ'ব লাগিব আমি ভগৱন্তৰ দাস হ'ব লাগিব আমি দাসত্ব স্বীকাৰ কৰি ল'ব পাৰিব লাগিব হেতু গতিকে এই তেনেধৰণে মানে আমি যেনে ধৰণে তেনেকে হ'ব লাগে কৈছে যে স্বধৰ্ম বিলাকো ৰৈ থাকে মানে স্বধৰ্ম বিলাকে হৰি ভক্তি কিংকৰ ভকতিৰ মুখ চাই থাকে কেতিয়া ভক্তি কৰিব কি হ'ব এনেকৈ ভকতিৰ মুখ চাই ৰৈ থাকে সমস্ত ধৰ্মৰ ভকতিহে মুখ্য ফল সকলো ধৰ্মৰ মুখ্য ফল হ'ল ভক্তি ভকতি নভৰিলে ধৰ্ম সকলে বিফল ভক্তি নহলে সকলো ধৰ্ম বিফল মই আগতে কৈ আহিছো ধৰক ভক্তি নহলে ধৰ্ম থাকি লাভ নাই বোলে মোৰ আমুক ধৰ্ম আমি বোলে আমুক ধৰ্ম মানুহ আমি বোলে তামুক এই স্বধৰ্মবিলাক থাকি কোনো লাভ নহব যদি ভক্তি নকৰে ভক্তি আচৰণ নকৰিলে ধৰ্ম থাকি লাভ নাই হেতুকে কৈছে সকলো ধৰ্ম বিফল বুলি কৈছে তাকে বোলে পৰম ধৰ্ম বুলিও নিশ্চয় জাত হন্তে মাধৱত ভকতি মিলয় ভগৱন্তৰ ওচৰত যাৰ ভক্তি হ'ব ভক্তি থাকিব ভক্তি কথা শুনিব ভক্তিৰ অমিয়া ৰস পেৰিব আমি ৰস পান কৰিবলৈ পাম নহয়নে এয়াই হলহে তেতিয়াহে ভক্তি থাকিলে ধৰ্ম থাকিলে বোলে নহব জাত হন্তে মাধৱত ভকতি মিলয় তাকেহে পৰম ধৰ্ম বুলিও নিশ্চয় জাত হন্তে মাধৱত ভকতি মিলয় বুছে সবে কামনা প্ৰসন্ন হৈ চিত্ত ৰজ তম গুচি শুদ্ধ সত্য হৈ স্থিত সকলো কামনা গুচি সকলো কামনাবিলাক গুচি আমাৰ কি হয় ৰজতমত মন স্থিতি হৈ শুদ্ধ হয় একদম সৎগুণত স্থিতি হৈ যায় মন মানে ৰজগুণ ৰজতম গুচি শুদ্ধ সত্য হৈ স্থিত বোলে ৰজগুণ তম গুণ সৎগুণ তিনটা গুণ আছে গুণ অনুসৰি কৰ্ম গুণ অনুসৰি খাদ্য সকলো মানে তেনেদৰে সৎগুণ সাত্বিক খাদ্য ৰজগুণী খাদ্য ভাল পায় কিছুমানে তম গুণী ভাল পায় ৰজগুণী তেনেধৰণে মানে সাত্বিক খাদ্য গ্ৰহণ কৰিলে সকলো মানে হৃদয়ত মানে সৎ বিলাক স্থিতি হ'ব মানে সব সততা হ'ব আৰু মানে সততা আহিব সকলো তাৰমানে খাদ্যৰ পৰা সকলো হয় খাদ্যৰ পৰা মেদ হয় মেদৰ পৰা মাংস হয় তেনেধৰণে গৈ থাকে নহয়নে এনেধৰণে শুক্ৰ হয় বীৰ্য হয় সকলোখিনি জানেই আপোনালোকে গতিকে ৰজতম গুচি শুদ্ধ সত্য হৈ স্থিত বোলে ৰজ তম গুণবিলাক তমগুণীবিলাকতো ভাল নহয় তমগুণীবিলাক খং ৰাগ বেয়া ভাৱ বেয়া চিন্তা তমগুণী খাদ্য মদ মাংস গেলা গেলা গোন্ধোৱা মদ তেনেধৰণে মানে ধৰক সেইটো ভাল খাদ্য বুলি লোৱা যায় তেনেকৈ মানে বাহি কৰকৰা কিবা কিবি এনেকে সেইবিলাক তম গুণত পৰে আকৌ ধৰক
ৰসগুণ মানে ৰসগুণী মানে একদম ৰসগুণকে খাই ভাল পায় মানে একদম মছলা বোলে এনেকে দিলে এনেকে কৰিলে ভাল হ'ব এনেকে হেৰি হ'ব ৰসগুণ আৰু ৰসগুণী খাদ্য আকৌ সাত্বিক খাদ্য গ্ৰহণ কৰিলে বা সৎগুণী মানুহ হলে আচলতে খাদ্যৰ পৰা যদি আহি যায় তেতিয়া মানে একদম আহি থাকিব আৰু তেনেকুৱা আৰু মানে নিজে নিজে হৈ বস্তুবিলাক মানে বনি আহি থাকিব তেনেকুৱা নিচিনা আৰু কথা মানুহ মানে বা মই এইটো নাখাও এইটো খাও কিবা ভাবিব নালাগে নিজে নিজে আত্মাই নলব আত্মাই নকৰিব তেনেকুৱা মানে সকলোৰে আমাৰ হৃদয়তে সকলোৰে আত্মাতে ঈশ্বৰ আছে নহয়নে সকলোৰে ভগৱন্তক চিন্তা কৰিবলৈ এডোখৰ সকলোৰে জেগা থাকে কৃষ্ণ তেনেধৰণে মানে একদম ঈশ্বৰক চিন্তা কৰি আহিলে ৰাতিপুৱা যদি বোলে গুৰু গৃহলৈ গ'ল গুৰু গৃহত ভগৱন্তৰ শৰণ ভজনৰ যোনে ভজন লৈছে সকলোৱে ভজন নোলোৱা সকলে শৰণীয়া তেনেধৰণে বোলে সকলোখিনি অভ্যাস কৰি ধুনীয়াকৈ প্ৰথম বোলে আমি ধৰক প্ৰথম ঈশ্বৰৰ ভগৱন্তৰ কৰ্ম কৰিব লাগে তাৰপিছতহে নিজৰ খাদ্যৰ কাৰণে প্ৰস্তুত কৰিবলৈ চাব লাগে তেনেধৰণে খাদ্য বনাওতেও আকৌ মানুহৰ বোলে পাপ সিজে যেনেকে পোক পৰুৱা মৰা কিবা পঞ্চশুনা পাপ যে খাদ্য তেনেধৰণে ৰাতিপুৱাৰ পৰা গধূলিলৈকে মানুহৰ হৈ থাকে কিন্তু এই পঞ্চশুনা পাপ আকৌ পুৱা গধূলি ভগৱন্তক প্ৰাৰ্থনা কৰিলে অজানিতে হোৱা দুখবিলাক পানী আনোতে বোলে মছলা পিছোতে ধান বানোতে তেনেধৰণে মানে চুলিয়া এনেকে ধৰি সেইখিনি মানে পঞ্চশুনা পাপ খিনি কি হয় আমাৰ পুৱা গধূলি অজানিতে হোৱা পাপ বিলাক মানে কোনো কৰো বুলি কেতিয়াও নকৰে এতিয়া অন্নমুঠি বনাবই লগীয়া হয় কিবা এটা কৰোতে মেলতে বোলে সপককে বোলে পোক এটাই মৰিলে কিবা এটাই হ'ল গতিকে সেইবিলাক পাপো ঈশ্বৰক চিন্তা কৰিলে পঞ্চশুনা পাপ পুৱা গধূলি ভগৱন্তক স্মৰণ কৰিলে সেয়া নাইকিয়া হব কিন্তু অজানি একদম নজনাতে হোৱা বস্তুটো কিন্তু জানি শুনি বোলে ভগৱন্তক একেবাৰে ডাঙৰ জীৱটোৰ পৰা একেবাৰে মস্ত হাতীটোৰ পৰা মস্ত একেবাৰে ধৰক এই গুৰি পৰাটোলৈকে ধৰি সকলোতে ভগৱন্তই নহয়নে ভগৱন্ত নোহোৱাকেতো জীৱ হবই নোৱাৰে সকলোৰে হৃদয়ত ভগৱন্ত আছে গতিকে তেনেদৰে সকলো ধৰ্মবিলাকো আমাৰ মুখ চাই থাকে আমাৰ যে ধৰ্ম কৰিবনে নাই যে ভগৱন্তৰ নাম ল'বনে নাই শাস্ত্ৰ ভাগৱত থাকিলে নহ'বলে থৈ দিলে এইটো সেয়া হ'ল হেৰি চৈতন্য কৰিলে জড় হিচাপে থৈ দিলে চৈতন্য কৰিলে চৈতন্য হ'ল তেনেকুৱা ধৰণৰ কথা মানে কৃষ্ণ বেছি বাহিৰলৈ গৈ বৈ নকৰো বুলি ভাবিছো এনেকে ধৰণে ইয়াৰ মতে কৰি যাম বুলি ভাবিছো কৃষ্ণ ৰাম ভগৱন্ত বাসুদেৱে ভক্তি যিটো কৰে মিলে বিষয়ত তাৰ বৈৰাগ্য সত্তৰে বেদ শিৰো ৰত্ন মন্তে যাহাক প্ৰকাশে হেন তত্ত্ব জ্ঞান আখি মিলে প্ৰয়াসে যোনে ভগৱন্ত বাসুদেৱত ভক্তি কৰিব ভগৱান কৃষ্ণৰ চৰণত যোনে ভক্তি কৰিব সেইজনৰ বিষয়ত সোনকালে বৈৰাগ্য মিলিব বুলি কৈছে মানে বিষয়খনত থাকিলেও বিষয়খনত লিপ্ত হৈ এতিয়াও নাথাকে কোনেও বিষয়ত থাকিলে বিষয়ত লিপ্ত হৈ থাকিব নালাগে থাকিবলৈ বিচাৰিব নালাগে মানে বুকাত যেনেকৈ পদুম থাকে তেনেধৰণেহে আমি থাকিবলৈ চেষ্টা কৰিব লাগে আমাৰ বিষয় সংসাৰখনত হিৰু ৰত্ন মন্তে যাহাক প্ৰকাশে হেন তত্ত্ব জ্ঞান আখি মিলে অপয়াসে বেদ হিৰু ৰত্নই বেদত কাক কয় বেদৰ ভগৱন্তৰ কথাই কয় সকলোৱে ভগৱান শ্ৰীকৃষ্ণৰ কথাই কয় বাসুদেৱৰ কথাই তেওঁৰ কথাই কয় গতিকে সকলো তেওঁৰ কথাই তাত প্ৰকাশ পায় সেইকাৰণে অতি সোনকালতে তত্ত্বজ্ঞান আহি মিলে বুলি কৈছে অপয়াসে তত্ত্বজ্ঞান পায় বুলি কৈছে মিলে বুলি কৈছে কৃষ্ণ কৃষ্ণ ৰাম একে বাসুদেৱ তেখে কৰিব ভকতি নকৰিবা ন একো
দেৱতা তৰতি কি কলে শাস্ত্ৰই চাওকচোন ভাগৱতৰ সাৰ অতি ভাগৱতৰ সাৰ খিনি আনি পেলানি এই ভক্তি ৰত্নাৱলী ভাগ হৈছে কি কৈছে একে বাসুদেৱতেহে কৰিব ভকতি নকৰিবা আনেকো দেৱতাত ৰতি বোলে সেই তেনেকুৱা জ্ঞান পাব বুলি কৈছে একে বাসুদেৱতেহে কৰিব ভকতি নকৰিবা আনেকো দেৱতাত ৰতি এয়া ধুনীয়াকৈ ওলাই গৈছে শুনক আপোনালোকে ভকতি পন্থত একো দেৱ নাৰায়ণ শুনাৰ হেতু সাৱধান কৰি মন সতৰ যতম প্ৰকৃতিৰ তিনি গুণে ধৰা তিনি মূৰ্তি একে পুৰুষ পোনে ৰজুগুণে ব্ৰহ্মা হৈয়া সজা চৰাচৰ সত গুণে বিষ্ণু ৰূপে পালে নিৰন্তৰ তমু গুণে ৰুদ্ৰ ৰূপে সৃষ্টি সংহাৰন্ত তিনি গুণে তিনি মূৰ্তি একে ভগৱন্ত যদ্যপি ভজনী হন্ত তিনি ঈশ্বৰ তথাপিতো বিষ্ণু তেখে সিদ্ধি মনুষ্যৰ কৃষ্ণ ভকতি পন্থত একো দেৱ নাৰায়ণ শুনাৰ হেতু সাৱধান কৰি মন তাৰ হেতুটো ভকতি পন্থত যে একেজনেই যে ভগৱান যে ওপৰত যে কৈ আহিলে একে বাসুদেৱতহে কৰিব ভকতি নকৰিবা আনকো দেৱতাত ৰতি ধুনীয়াকৈ তাৰ অৰ্থটো আমাক বুজাই গৈছে চাওক ভকতি পন্থত যে এজনেই বোলে দেৱ নাৰায়ণ এইটো কিয় কোৱা হল তাৰ হেতুটো শুনা বোলে হেতু মানে ধৰক হাকু আৰু তাৰ মানে অৰ্থ হেইটো কৈছে মানে শুনা আৰু হেতু সাৱধান কৰি মন সত ৰজ তম প্ৰকৃতি তিনি গুণ আমাৰ প্ৰকৃতিৰ গুণ হল তিনটা আমাৰ গুণ আগতে মই কৈ আহিলো এইখিনি কথা এই আগতীয়াকে কৈ আহিছো বা আকৌ কৈ দিছো হলো ইয়াত ওলোৱা মতে সত গুণ ৰজ গুণ তম গুণত কি পৰে সেইখিনি কলোৱে সৎ গুণত সাত্বিক খাদ্য সাত্বিক সৎ আচৰণ সকলোবিলাক পৰে কৃষ্ণ গতিকে এই তিনি গুণত আকৌ তিনি মূৰ্তি তিনি একেজন ভগৱন্তই তিনি ভাগে সৃষ্টি হৈ লৈছে মানে তিনি ভাগে সতৰ একেজনেই ভগৱন্ত কিন্তু সত ৰজ তম প্ৰকৃতি তিনি গুণে ধৰা তিনি মূৰ্তি একে পুৰুষ আপোনে ৰজগুণত কি কৈছে ৰজগুণত ব্ৰহ্মাক থৈছে ৰজগুণে ব্ৰহ্মা হৈয়া সজা চৰাচৰ ব্ৰহ্মাক ৰজগুণত থৈছে ব্ৰহ্মা ভগৱন্তৰ নাভি কমলৰ পৰা জন্ম হৈছে নাভি কমলৰ পৰা ভগৱন্তই ব্ৰহ্মাই জীৱ সৃষ্টি কৰিবৰ কাৰণে ব্ৰহ্মাক ভগৱন্তই দায়িত্ব অৰ্পণ কৰিছে দায়িত্ব দিছে ধৰক ৰজগুণে ব্ৰহ্মা হৈয়া সজা চৰাচৰ পৃথিৱী চৰাচৰ পৃথিৱী ব্ৰহ্মাই সৰ্জন কৰিছে সৰ্জন কৰিবলৈ তেওঁক দিছে ভগৱন্তই সৎ গুণে আকৌ বিষ্ণু ৰূপে পালে নিৰন্তৰ সৎ গুণত কাক থৈছে ভগৱন্তক গতিকে সৎগুণী হব হলে সৎগুণী খাদ্যৰ পৰা ধৰি চবখিনি আহিলে আপুনি ভগৱন্ত থাকিবই নহয় নে সৎগুণত ভগৱন্তক থৈছে মই ভগৱন্ত সকলোৰে হৃদয়ত আছে সকলোতে ভগৱান আছে ভগৱান নথকা জেগা বা ভগৱান নথকা হেৰি কতো নাই ভগৱন্ত নাথাকিলে বোলে পাল বিনে পানী মৎস্যটো জীয়াই নাথাকে পানী শুকাই গলে মাছ ধপধপাই তাতে মৰিব তেনেদৰে ভগৱন্ত আমাৰ যদি হৃদয় আত্মাৰ পৰা হৃদয়ৰ পৰা যদি ভগৱন্ত ওলাই যায় ভগৱন্ত হৃদয়ৰ পৰা ওলাই গলে আমি এই আত্মা আৰু ভগৱন্ত আত্মা ৰূপে সোমাই আছে গতিকে জীৱৰহে মৰণ আছে আত্মাৰটো মৰণ নাই জীৱটো মানে ধৰক মানুহ ভেলটো মৰণ আছে আমাৰ শৰীৰটোহে মানে মৰণ আছে না আত্মা আমাৰ মৰণ নাই ইয়াত ভগৱন্ত সোমাই আছে তেওঁ ওলাই যাব যেনেকৈ যুগডালে এডাল বনৰ পৰা এডাল বনলৈ যায় ধৰে এই তেনেদৰে মানুহৰ জীৱটো এটা জীৱৰ পৰা ওলাই এটা সজাৰ পৰা ওলাই এটা সজাত সোমাবগৈ তাৰমানে কি হয় আমাৰ সজাটোহে চেঞ্জ হয় মানুহৰ মৰণ নহয় সজাটো চেঞ্জ হয় হেতু কৃষ্ণ আকৌ কি কলে সৎ গুণে বিষ্ণু ৰূপে পালে নিৰন্তৰ তমু গুণে ৰুদ্ৰ ৰূপে সৃষ্টি ৰজু গুণে ব্ৰহ্মা হৈয়া সজা চৰাচৰ সত্য গুণে বিষ্ণু ৰূপে পালে নিৰন্তৰ তমু গুণে ৰুদ্ৰ ৰূপে সৃষ্টি সংহাৰন্ত
তিনি গুণে তিনি মূৰ্তি একে ভগৱন্ত তিনিটা গুণত তিনি মূৰ্তি কি হল একেজনেই ভগৱান নিজৰ নিজৰ সকলো বোলে 33 কোটি দেৱতাই ভগৱন্তকে ভাল পায় ভগৱন্তকে চিন্তা কৰে ভগৱন্তকে মানে সব ক্ষেত্ৰতে বিষ্ণুকে ভগৱন্তকে বিচাৰে নহয়নে ভগৱন্ত বোলে যেনি যায় ভকতক ভগৱন্তই বোলে ভাল পায় বোলে ভগৱন্তই ভকতৰ ঘৰ বিচাৰি ফুৰে বুলি কয় ভগৱন্তই মানে ভকতৰ ঘৰ বিচাৰি ফুৰে বুলি কয় ভগৱন্তৰ নাম লৈ যোন যাব ভগৱন্ত সেজনৰ লগতেই যাব হৃদয়তে যাব ভগৱন্তৰ লগতেই থাকিব ভগৱান হৃদয়ত থকাৰ লগে লগে ভগৱন্ত যেনি যায় বোলে সকলো 10 দেৱতা 33 কোটি দেৱতা বোলে তেনিয়ে যায় সকলোৱে ভগৱন্তকে ভাল পায় কাৰণ এতিয়া তেনে ধৰণে গৰু গাইলৈকে গুৰক্ষা দামৰিখিনি বৰমাই নিজৰ পৰা সৃষ্টি হৈছে যদিও যেতিয়া দেখিলে ভগৱন্তৰ যে গুৰক্ষা দামৰিখিনি চুৰ কৰি লৈ যে চাওচোন বুলি প্ৰমাণটো যে কিমান ভগৱন্ত যে তেওঁ যে কিমান কেনেকুৱা বুলি চাও বুলি প্ৰমাণটো গুৰক্ষা দামৰিখিনি চুৰ কৰি লৈছিলে নহয়নে নিছিলে কিন্তু সেই গুৰক্ষা দামৰি একেভাগে হৈ একে নিজে সৃষ্টি কৰি কেনে ধৰণে ঘৰে ঘৰে থাকিলে একেভাগে হল পাছত ব্ৰহ্মাই দেখি ব্ৰহ্মাই স্তুতি কৰি কেনে ধৰণে ভগৱন্তৰ চৰণত কাকুতি কৰি যে ভগৱানৰ ওপৰত যে নাই কেনে ধৰণে হেৰি হয় ব্ৰহ্মাৰ স্তুতি বুলি হে ভাগৱতত আছে গতিকে এইভাগে ওলায়ে যাব তুমি যাওক কৃষ্ণ বেছি বহলাকে নকৰো কৃষ্ণ তমগুণে ৰুদ্ৰৰূপে সৃষ্টি সংহাৰন্ত তিনি গুণে তিনি মূৰ্তি একে ভগৱন্ত যদ্যপি ভজনী হন্ত তিনি ঈশ্বৰ তথাপিতো বিষ্ণু দেখে সিদ্ধি মনুষ্যৰ সেইটোকে সেইখিনি কথাকে কৈ থকা হৈছে ভগৱান তাৰমানে পৃথকে পৃথকে একো নকয় বোলে কৃষ্ণক পুজিলে পূজা সবাহাৰে হয় পৃথকে পুজিলে পূজা কেহু নলয় যেনেধৰণে এতিয়া ধৰক গছজোপা গুৰিত পানী দিলে ডালপাত সকলো ঠন ধৰি ফলে ফুলে গছজোপা ভৰি থাকে নহয়নে তেনেধৰণে ভগৱন্তক ভক্তি কৰিলে অন্য আৰু কৰিব নালাগে সকলোৱে সন্তুষ্ট হয় আৰু ভগৱন্তক চিন্তা কৰা মানুহক সকলো 10 দেৱতাই ভাল পায় সেই তেনেকুৱা মানে গতিকে এই ভগৱন্তক কৰিলে হৈ যায় গতিকে ভগৱন্তক ভক্তি কৰিব লাগে কৃষ্ণ ধুনীয়াকে ওলাই গৈছে সকলোখিনি কৃষ্ণ